নমস্কাৰ। গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত হেৰুৱাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পূৰ্ণ কেবিনেট, কেন্দ্ৰ চৰকাৰৰ কেবিনেট সম্পূৰ্ণ লাগি দিছিল যোৰহাটত যোৱা লোকসভা ইলেকশ্যনত। সকলোৰে এটা দম্ভালি মাৰি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব যোৰহাটত। বহু ভোটত তেখেত জিকিলে। যোৰহাটত জনতাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবোৰ দম্ভালি মৰা কথা আছিলে, পীযুষ হাজৰিকা ডাঙৰীয়াৰ যিবোৰ দম্ভালি মৰা কথা আছিলে, সেইবিলাকৰ জবাব যোৰহাটৰ জনতাই দি দিছে। দিন প্ৰতিদিন তেখেতৰ জনপ্ৰিয়তা বৃদ্ধি হৈ গৈ আছে। সেই জনপ্ৰিয়তাৰ বৃদ্ধি এতিয়া অসমৰ বিজেপি চৰকাৰে ভয় খাইছে। সেই ভয় খাই কি ক'ব নক'ব, কেতিয়াবা এইটো কথা কয়, কেতিয়াবা সিটো, সেইবিলাক কৈ জনগণক বিচলিত কৰিব বিচাৰিছে। ৰিচেণ্টলি তেখেতৰ পত্নীৰ নাগৰিকত্ব লৈ কথা আনিলে। তেখেত পত্নী নাগৰিকত্ব লোৱা নাই। তেনেকুৱা নাগৰিকত্ব নোলোৱা আমাৰ এছ জয়শংকৰ যি বিদেশ মন্ত্ৰী আছে, তেখেতৰ পত্নীৰো ভাৰতবৰ্ষত নাগৰিকত্ব নাই। অজিত ডোভাল ডাঙৰীয়া নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ যিজন আছে, তেখেতৰ পুত্ৰও এজন আমেৰিকাৰ চিটিজেনশ্বিপ, এজনে লণ্ডনৰ চিটিজেনশ্বিপ এপ্লাই কৰিছে। অকল এইবিলাকতো তেওঁলোকৰ নিজৰ দলৰ মানুহ, কিন্তু তাত তেওঁলোকৰ কোনো কথা নাই। হঠাৎ তেওঁৰ পিছে পৰি গ'ল। তেওঁৰ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া নহয়, তেওঁৰ পত্নীৰ নাগৰিকত্বৰ পিছে পৰি গ'ল। তেওঁৰ পত্নীৰ হেনো ISIৰ লগত সম্পৰ্ক আছে, তদন্ত কৰিব। ৰিচেণ্টলি পাকিস্তানী নাগৰিক এজনৰ কি হৈছে, পাকিস্তানী নাগৰিক এজন ছাম আলী শ্বেখ, তেখেতৰ নামত SIT গঠন কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো তেওঁ জানে যে এইটো তেওঁৰ আওতাত নাহে, এইটো তেওঁৰ আওতাত, এইটো কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে। কাৰোবাৰ ক'ত ৰিলেশ্যন আছে, ISIৰ লগত আছে নে নাই, সেইবিলাক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত তেওঁলোকৰ আওতাত। ইয়াত কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী একো কৰিব নোৱাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীক আকৌ SIT গঠন কৰি তাতে কোনো কেছ কিবা জাৰি কৰিব ক'ব নোৱাৰে। এইটো তেখেত ভালকৈ জানে। কিন্তু তেওঁ এইটো কি কাৰণে কৰিছে, তেওঁ কৰিছে এইটো যে এইখিনি কথা কৈ তেওঁ ৰাইজক তেওঁৰ কিছু থাকে নহয়, তেওঁ যি কয় তাকে সঁচা বুলি ভাবি লয়। ছাগলীৰ 3 নম্বৰ বাচ্ছাৰ দৰে জঁপিয়াই থাকে প্ৰতিটো কথাত। ছাগলীৰ 3 নম্বৰ বাচ্ছা বুজিছে না নাই? 2টা বাচ্চাইতো ছাগলীৰ গাখীৰ খাই থাকে, 3 নম্বৰটো এনেই জঁপিয়াই থাকে, এবাৰ ইফালে যাব, এবাৰ ইফালে জঁপিয়ায়। সেইখিনিক ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে যে SIT গঠন কৰিম, কেছ তেওঁৰ গোচৰ ৰুজু হ'ব, কিবা হ'ব। কিন্তু তেওঁৰ ভিতৰত নহয় এইবিলাক। ISIৰ লগত গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক আছে না নাই, সেইবিলাক বাৰু পিছৰ কথা। আপোনালোকে চৰকাৰ আপোনালোকে এইটো বিচাৰ বিবেচনা কৰি চাব পাৰিব। কিন্তু পাকিস্তানী ইণ্টেলিজেঞ্চ এজেঞ্চি ISIক ভাৰতৰ চিক্ৰেট যিবিলাক মিলিটাৰী বা এইবিলাক সংক্ৰান্তৰ যিবিলাক ইনফৰ্মেশ্যন, সেই ইনফৰ্মেশ্যন দিয়াৰ বাবে বিজেপি যুৱ মৰ্চাৰ IT চেলৰ সদস্য ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ধ্ৰুৱ ছাক্সেনা আৰু তেওঁৰ 10জন সদস্য তেওঁৰ টীমৰ 2017 চনত এৰেষ্ট কৰা হৈছিল। বিজেপিৰ আছিল।
বজৰং দলৰ আছিল, DRDO চাইণ্টিষ্ট প্লাছ তেওঁ এজন RSSৰ প্ৰচাৰকো বিভিন্ন ষ্টেজত তেওঁক দেখা গৈছে। প্ৰদীপ পৰোলকাৰ তেওঁ এৰেষ্ট হৈছে ISIক ভাৰতীয় মানে যিবিলাক ইনফৰমেশ্যন দিয়াৰ কাৰণে, সৈনিক মানে ভাৰতৰ যিখিনি ছিক্ৰেট ইনফৰমেশ্যনবোৰ পাকিস্তান ISI দিব। ISIৰ লগত এওঁলোকৰ সম্পৰ্ক আছে। সেইটোৰ জাজমেণ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া ক'ব কেন্দ্ৰ চৰকাৰক? কি হ'ল সেইবিলাক কি হ'ল? সেই পুলৱামাৰ কথা পাহৰা নাই, কোনোৱে পাহৰা নাই। পুলৱামা ব্লাষ্ট হ'ল, লগে লগে নিউজ চেনেলবিলাকে কি ক'লে? কোনোবা নিউজ চেনেলে ক'লে 300 কিলো RDX থা, কোনোবাই ক'লে 350 কিলো RDX থা, কোনোবাই ক'লে 400 কিলো RDX থা। ব্লাষ্ট হোৱাৰ লগে লগে কেনেকৈ গম পালে 300 কিলো নে 350 কিলো নে 400 কিলো? ফৰেনচিক জাজটো হোৱা নাছিলে তেতিয়া। সিহঁতক কিয় হেৰি কৰা, জেৰা কৰা নহ'ল যে সিহঁতে কেনেকৈ গম পালে? একুৰেট 300 কিলো বা 350 কিলো আন্দাজা বুলি কয় শব্দটোতো তেওঁলোকে ইউজ কৰা নাই তেতিয়া। তেওঁলোক কেনেকৈ গম পালে? ফৰেনচিক জাজমেণ্টটো হোৱাই নাই কিমান আছিল কিমান নাই। DSP জম্মু কাশ্মীৰৰ DSP দেৱেন্দৰ সিং, তেখেতৰ লগত টেৰৰিষ্ট পোৱা গৈছে। তেখেতে গাড়ীত টেৰৰিষ্ট লৈ ঘূৰি আছিলে, পাকিস্তানী টেৰৰিষ্ট। সেইটোৰ জাজমেণ্ট কেতিয়া হ'ব? সেইটোৰ কি হ'ল? দেৱেন্দৰ সিং ক'ত আছে আজি? সেইজন দেৱেন্দৰ সিং ক'ত আছে? জাজমেণ্ট হৈছে নেকি? পুলৱামাৰ জাজমেণ্ট আজিলৈকে হৈছে নেকি? পুলৱামা কিয় হ'ল, কি কাৰণে হ'ল? ছিকিউৰিটি লেপছ কিমান হ'ল? ইমান ডাঙৰ ছিকিউৰিটি লেপছ কেনেকৈ হ'ল? তৎকালীন জম্মু কাশ্মীৰৰ গভৰ্ণৰ তেখেত আহি বিভিন্ন সময়ত মিডিয়াৰ আগত কৈছে যে তেওঁক অৱগত কৰাইছিল, কিন্তু এইবিলাক তেওঁক কোৱা হৈছে যে তেওঁ যাতে মুখ নোখোলে। সেইবিলাকৰ কেতিয়া হ'ব জানো? সেইবিলাকতো একো হেৰি নহ'ল আজিলৈকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিখিনি কাম আপুনি কৰিব আছে সেইখিনি আপুনি কৰক, এইটো আপোনাৰ আওতাত নপৰে। আপোনাৰ আওতাত কি পৰে? আপোনাৰ আওতাত পৰে উমৰাংচুৰ যিটো ঘটনা হৈ দিছে। উমৰাংচু কয়লা খনিত 9জন মজদুৰ আছিলে, 9জন মজদুৰৰ ভিতৰত 4জনক উলিয়ালে। আজি বহুদিন হৈ গ'ল, আজি 2জন উলিয়াইছে। পানী তাত সকলো পানী শুকাই গৈছে, আজি তাত 2জন ওলাইছে, আৰু 3জন আজিলৈকে ওলাব পৰা নাই আপোনালোকে। 6জনৰ মৃতদেহ অলৰেডি ওলাই আহিছে, আৰু 3জন থাকি গ'ল। সেই অবৈধ কয়লা খননটো কিয় হ'ল সেইটো আপুনি তদন্ত কৰক। সেইটো আপোনাৰ আওতাত। যিকোনো বস্তু আপোনাৰ আওতাত নহয়, এইবিলাক লৈ আপুনি এনেই বকি থাকি লাভ নাই। ৰাইজক আপুনি বুৰ্বক বনাব নোৱাৰিব। হয় পাৰিব, আপোনালোকৰ সেইকেইটা থাকে নহয়, মই ক'লোঁ যে ছাগলীৰ 3 নম্বৰ বাচ্চা, সেইকেইটাকে বুৰ্বক বনাব পাৰিব। সাধাৰণ ৰাইজক নোৱাৰে। সাধাৰণ ৰাইজ চব জানে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ ভয়ে, মানে তেওঁৰ জনপ্ৰিয়তাৰ ঊৰ্ধ্বগামী দেখি এইটো আপোনাক এটা ভয়ে খেদিছে। আপুনি আজি এইটো কথা কৈ দিয়ে, কালি সেইটো কথা কৈ দিয়ে তেখেতৰ কথা। আপোনালোকৰ ৰাজ্যিক সভাপতিজনে আজি কৈ দিলে তৰুণ গগৈ আমোল কংগ্ৰেছৰ আটাইতকৈ দুৰ্নীতি। দুৰ্নীতিখিনি ক'ত আছে কংগ্ৰেছৰ? চবতো তাত দিলীপ শইকীয়া ডাঙৰীয়াত লগতেই আছে। স্কেম, বিভিন্ন স্কেমৰ কথা যদি কৈ দিওঁ, এইবিলাকতো আপোনাৰ গোটেই দিন লাগি যাব। আপুনি আগত আপোনাৰ যিখিনি কৰণীয়, আপোনাৰ আওতাত যিখিনি আছে আপুনি সেইখিনি কওক, সেইখিনি লৈ কথা কওক, সেইখিনি কৰক। আননেচেচাৰী আপুনি এইবোৰ কথা কৈ মানুহক বিচলিত নকৰিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তাই আপোনাক খেদি ফুৰিছে,
আৰু 2026-ত নিৰ্বাচন আহি আছে। সেই জনপ্ৰিয়তাই গোটেই চৰকাৰখন উখৰাই পেলাব। চাই থাকক, দিন আহি আছে, খুব অচিৰেই, আৰু এবছৰ আছে আপোনালোক। ধন্যবাদ।